আৰু এই মুহূৰ্তত কালিৰ দিনটোত সংঘটিত হোৱা ভয়ংকৰ ঘটনাত সেই স্থানতে উপস্থিত থকা সুযোগ্য অসম সন্তান ৰিয়া ৰাণী দত্তৰ সৈতে আমি সংযুক্ত হৈছোঁ। ৰিয়া ৰাণী, প্ৰথমে আপোনাক অসম লাইভ 24লৈ স্বাগতম জনাইছোঁ। এটা ভয়ংকৰ শ্বাসৰুদ্ধকৰ ঘটনাৰ আপুনি সাক্ষী হ'ল। গতিকে কালিৰ এই ঘটনাটো কেনেকুৱা ধৰণৰ আছিল, তাৰ পিছতে আপুনি ভয়ভীত আশংকা আপুনি ব্যক্ত কৰিছিল সামাজিক মাধ্যমত। আপোনাৰ বিশেষ পোষ্ট আমি দেখিছোঁ, সম্প্ৰচাৰো কৰিছোঁ আমাৰ চেনেলত। গতিকে বৰ্তমান পৰিস্থিতি কেনেকুৱা আৰু কালিৰ পৰিস্থিতি কেনেকুৱা আছিল ৰিয়া ৰাণী? হয়, যেতিয়া মই দিল্লীত আছোঁ বুলি সকলোৱে গম পায়েই, আৰু খুব আচলতে অসমবাসীয়ে খুব মোক মানে চিন্তা কৰি তেওঁলোকে বহুতে ফোন কৰিছিলে বা খবৰ লৈ আছেগৈ, যাৰ কাৰণে আচলতে সামাজিক মাধ্যমত মই কাকো ব্যক্তিগতভাৱে উত্তৰ দিব নোৱাৰি সেইটো ব্যক্ত কৰা হৈছিলে। আচলতে সেই মুহূৰ্তত আপুনি ফোন ৰিচিভ কৰাটো, মেছেজ ৰিপ্লাই কৰাটো সময় নহয়। আৰু 15 আগষ্ট বা 26 জানুৱাৰী আগমুহূৰ্তত মানুহৰ এটা ভয় থাকে, কিবা এটা আশংকা থাকে যে কিবা এটা কুটাঘাত সৃষ্টি হ'ব নেকি, কিবা এটা অনাকাংক্ষিত পৰিস্থিতি হ'ব নেকি। আৰু কালি যেতিয়া এটা স্বাভাৱিক আৰু সাধাৰণ এটা জীৱনত জীৱন যাপন কৰি থকা ৰাজধানী চহৰৰ সেই অঞ্চলটোত যেতিয়া এনেকুৱা এটা সাংঘাতিক ধৰণৰ এটা কুটাঘাত সৃষ্টি হয়, সেই মুহূৰ্তটোত মানুহ যেনেকুৱা অৱস্থাত আছে তেনেকুৱা অৱস্থাত ট্ৰমা হৈ গৈছে, ফ্ৰিজ হৈ গৈছেগে, শূন্য হৈ গৈছেগে। আৰু সেই মুহূৰ্তত আপুনি কাকো একো উত্তৰ দিব পৰা অৱস্থা নাথাকেগে। কাৰণ যদিও লালকিল্লাৰ সন্মুখত সেই বোমা বিস্ফোৰণটো হৈছে, তাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো আপোনাৰ গোটেই চাৰিওফালৰ অঞ্চলটোতে হৈ গৈছে। সেই ঠাইৰ পৰা আপোনাৰ চান্দনী চৌক হওক, জমা মছজিদ হওক, লালকিল্লা এইটো পাৰে, গোটেই সেইটো এটা ডাঙৰ ক্ৰাউড এৰিয়া। তাতে 3টা মেট্ৰ' ষ্টেচন ওচৰে পাজৰে আছে। আৰু সেইটো অঞ্চলত যিটো সময়ত হৈছে, সন্ধিয়া সময়টোত অফিচৰ পৰা হয়তো লোক ঘৰলৈ যায়, আৰু সেই সময়তে সকলোখিনি আচলতে ভিৰবোৰ দিনটোৰ যিকোনো এটা সময়তকৈ সেই সময়টোত বেছিকৈ হয়। আৰু আজিকালি এতিয়া কি হয়, ইয়াত খুব যান জঁটৰ অসুবিধাৰ কাৰণে সকলোৱে মেট্ৰ'তে অহা যোৱা কৰে, আৰু সুবিধাও হয়। আৰু তাতে এটা বাছ ষ্টেণ্ডটো ওচৰতে আছে, তাত টেম্পু ষ্টেণ্ডটো ওচৰতে আছে, লালকিল্লাৰ ওচৰত আপোনাৰ এখন ডাঙৰ মেলা হৈ আছে, বজাৰ এটা অঞ্চল। আৰু এতিয়া উইণ্টাৰ ছিজনত আপোনাৰ বহুতখিনি ধৰক কাপোৰ কানিও ধৰক ওলাইছে, সেইবোৰ বজাৰ কৰিবলৈও গৈছে। কাৰণ আমাৰ অসমৰে, যোৰহাটৰে বহুতখিনি ইয়াত বেপাৰী লোকসকল, যিসকল থাকে বণিক লোকসকলে, ইয়াৰ পৰাই বজাৰ কৰি পেলাই লৈ যাবৰ কাৰণেও আহিছে। কালি তেনেকুৱা লোকসকলো আছে, মই পিছত পাইছোঁ। আৰু যিসকল আজি তেওঁলোক ট্ৰেইন যোগে যোৱাৰ কথা আছিলে, কিন্তু কালি সেই মুহূৰ্তত, সেই সময়ত তেনেকুৱা এটা ঘটনাৰ তেওঁলোক সাক্ষী হৈছে। গতিকে সেই পৰিৱেশটোত তেনেকুৱা এটা প্ৰথমতেতো ভাবিছিলে সকলোৱে যে এইটো CNG গেছৰ এটা ব্লাষ্ট হৈছে, গাড়ীত তেনেকুৱা ধৰণৰ হৈছে। কিন্তু শব্দটো শুনাৰ পাছত যিটো এটা সাংঘাতিক ধৰণৰ যিটো কম্পমান, যিটো ভূগৰ্ভৰ পৰা যেতিয়া এটা লাভা ওলাই আহিলে তেনেকুৱা এটা কম্পমান হয়, তেনেকুৱা ভূমিকম্প হ'লে তেনেকুৱা এটা ধৰণৰ এটা কম্পমান, এটা সাংঘাতিক ধৰণৰ ভয়ংকৰ। মই আপোনাক বুজাবলৈ অসুবিধা হয় আচলতে পৰিস্থিতিটো। আৰু দোকান পোহাৰবিলাক একদম হিলি গৈছেগে গোটেইখিনি সেয়াত। ত' তেনেকুৱাৰ পৰা কিছুমানে দৌৰা-দৌৰি কৰি নিজৰ প্ৰাণ বচাবলৈ চাইছে। কি হৈছে আৰু ইমান শিকোৱা নাই। কিছুমানে কিয় হ'ল, ক'ত হৈছে, কি হৈছে জানিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া আগবঢ়া গৈছে যে ইখনৰ পাছত সিখন গাড়ী, সিখনৰ পাছত সিখন গাড়ী টপকে একদম জুই জ্বলি গৈছে। আৰু যিবোৰ থকা হিন্দী চিনেমাৰ দৰে এটা দৃশ্য, বিস্ফোৰণৰ পাছতেই মৃত শৰীৰবোৰ আহি পেলাই একদম আহি গাড়ীৰ সন্মুখত আহি পৰিছেহি, ৰাজপথৰ কোনোবা এটা চুকত পৰি আছেগে যেন। আপোনাৰ জীৱ জন্তু পৰি থকা কিছুমান এনেকুৱা ধৰণৰ হৈ গৈছে মানুহৰ শৰীৰটো। আচলতে কিয় হ'ল এনেকুৱা এটা অৱস্থাত এতিয়াও কোনে ভাবি পোৱা নাই। কিন্তু এটা কথাই ক'ব পাৰি যে নিৰাপত্তা ব্যৱস্থাটোত আমি অকণমান কটকটীয়া হোৱাটো প্ৰয়োজন। আজিৰ তাৰিখতো আমি এনেকুৱা নহয় যে ভাৰতৰ ইমানখিনি আচলতে প্ৰতিটো মুহূৰ্তত আমি সন্ত্ৰাসবাদীসকলক আমি প্ৰতিটো মুহূৰ্ততে প্ৰত্যাহ্বান জনাই আহিছোঁ বা বিজয় সাব্যস্ত কৰি আহিছে ভাৰতে। সেইটো বুলি আচলতে ভবা হয় নহয়, কিছুমান ক্ষেত্ৰত কিন্তু বহুত ভুল হ'ব। কাৰণ আমাৰ মাজতে থাকিয়ে আকৌ আমাৰ মাজতে আচলতে কেনেকুৱা এটা ডাঙৰ ত্ৰাসৰ সৃষ্টি কৰিবলৈ গৈ আছে সন্ত্ৰাসবাদীয়ে। এইটো মাত্ৰ এটা আৰম্ভণিহে এটা দিয়া হৈছে। শংকা কৰা হৈছে যে এতিয়াও যিবোৰ এটা ক্ৰাউড অঞ্চল আছে সেইবিলাকতো আচলতে খুব মানুহখিনি সতৰ্ক হৈ গৈছে, তাতো হোৱাৰ আশংকা কৰি গৈছেগে। তাৰমানে যদি আপুনি খুব সাংঘাতিক ধৰণৰ যদি সতৰ্ক নহয়, বাহিৰৰ পৰা অহা লোকসকলক যদি খুব ভালদৰে আপুনি নকৰে, আচলতে ইণ্টেলিজেঞ্চ যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে সেইখিনি মই অনুভৱ কৰোঁ আচলতে ক'ৰবাত তেওঁলোক অকণমান
বিফল হোৱাও দেখা গৈছে যদি ইমানখিনি হৈ হ'ল তেন্তে কেনেকৈ সম্ভৱ মানে আৰু ইয়াৰ ভিতৰতো বহুতো ৰহস্যজনক কথা জড়িত হৈ আছে পিছত আপোনালোকে আমাৰ মিডিয়াৰ সন্মুখলৈ স্পষ্টভাৱে আহিব কিন্তু এইটোৱে এটাই কৈছে যে এইটো এটা আৰম্ভণিহে যদি আৰম্ভণি ইমান ভয়ানক হয় পিছলৈ কি পৰিস্থিতি হ'ব আপুনি কল্পনাও কৰিব নোৱাৰে গতিকে এতিয়া নিৰাপত্তা ব্যৱস্থাটো কিন্তু সাংঘাতিক ধৰণে তেওঁলোক কিন্তু অকণমান আগতকৈও সষ্টম হোৱাটো কিন্তু প্ৰয়োজন হৈ পৰিছে ৰিয়াৰাণী ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে নিৰাপত্তা ব্যৱস্থাটো বা সুৰক্ষা ব্যৱস্থাটো ইয়াতকৈও কটকটীয়া হ'ব লাগিব সেই কথা আমিও আচলতে বাৰে বাৰে ক'ব বিচাৰিছোঁ কিন্তু এই ঘটনাটোৰ পাছত বৰ্তমান ৩ তৰপীয়া নিৰাপত্তা বেহু তাত গঢ়ি তোলা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ সংখ্যা তাত বৃদ্ধি কৰা হৈছে অৰ্থাৎ কালিতকৈ বৰ্তমান পৰিৱেশটো আজি যদি আপুনি চায় তেনেহ'লে তাত স্বাভাৱিক জনজীৱন এটা বৰ্তমান আছেনে নে সকলো এতিয়াও উৎকণ্ঠিত বা আশংকিত এনেকুৱা ধৰণেই হৈ আছে ৰিয়া কালি সিমানটো ডাঙৰ ঘটনা এটা হ'ল কাৰণে আজি স্বাভাৱিকতে ইমান এটা ৩ তৰপীয়া হওক বা 10 তৰপীয়া হ'লেও দি জানো কিবা এটা লাভ আছে জানো যিকেইটা জীৱন শেষ হ'লটোতো হ'লেই আৰু যিকেইটা যদিও মেজৰ ৰিপৰ্টৰ মতে কোনোবাই 13জন 14জন কৰিছে 15জনটো সেই মুহূৰ্ততে আপোনাৰ হেৰি হৈছিলে মৃত্যু হৈছিলে কিন্তু এতিয়া তাত শতাধিক লোক তাত আহত হৈছে বা কোনোবাই এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে কাৰণ সেইটো ইমান ডাঙৰ এটা বোমা বিস্ফোৰণত কেৱল মাত্ৰ আপুনি 20-22জনে হেৰি হ'ব নোৱাৰে কেতিয়াও চকুৰ আগতে আমাক এনেকুৱা ধৰণৰ হৈছে যে তেওঁলোকক কাকো ৰিপৰ্ট কৰাৰ সময় হোৱা নেকি কেনেকৈ সোনকালে তেওঁলোকক বচাব পাৰি নেকি কেনেকৈ ততাতৈয়াকৈ হস্পিটেললৈ লৈ যোৱা হৈছে আৰু বহুতক একো চিনাক্তকৰণ এতিয়াও কৰি থকা হৈছে কৰিবই পৰা হোৱা নাই গতিকে ইয়াৰ সংখ্যাটো স্বাভাৱিকভাৱে বাঢ়ি যাবই আৰু এতিয়া কথাটো হৈছে যে এনেকুৱা কালি হৈছে ঘটনা আজি তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া হৈছে কিন্তু কাইলৈ পৰহিলে আকৌ যদি সাধাৰণ ধৰণে হৈ যায় তেতিয়া কিন্তু বিপদ আছে কাৰণ এয়া মাত্ৰ আৰম্ভণিহে কাৰণ সন্ত্ৰাসবাদী এতিয়া এনেকুৱা কিছুমান মানে মুখমণ্ডল আহি পৰিছে চকুৰ আগত গতিকে সেইখিনি আপোনাৰ কিমানলৈকে তেওঁলোকৰ সেই সন্ত্ৰাসবাদৰ সেই শিপাডাল আচলতে শিপাই আছে আপুনি ক'ব নোৱাৰে ৰিয়াৰাণী অন্তিমটো প্ৰশ্ন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আসলতে প্ৰতিটো মুহূৰ্ততে সংখ্যা বৃদ্ধি পাইছে আপুনি যেহেতু তাত আছিলে মানুহগৰাকী নিজেই আছিলে আপুনি দেখিছিলে আপুনি কৈছেও যে আপোনাৰ চকুৰ সন্মুখতে আসলতে জীৱ জন্তুৰ দৰে মৰা শৱবোৰ য'ত ত'ত আসলতে পৰি ৰৈছিল এই সংখ্যাটো বৃদ্ধি পাব পাৰে নেকি কিয়নো আনুষ্ঠানিকভাৱে কিন্তু চৰকাৰে এতিয়ালৈকে 13জনহে ঢুকাইছে বুলি বা 13জনহে নিহত হৈছে বুলি আমাক কৈছে যিহেতু আপুনি তাত উপস্থিত আছিলে এই সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাব পাৰে নেকি নিশ্চিতভাৱে পাৰে কাৰণ তাত যিখিনি আপোনালোকৰ হাতত তথ্য আহি পৰিছে সেইখিনি কালিৰ যিখিনি তেওঁলোকক চিনাক্তকৰণ কৰা হৈছে সেইখিনিৰ ওপৰত ভিত্তিতে আচলতে পোৱা গৈছে কিন্তু এতিয়া কালিৰ পৰা ৰাতিটোৰ ভিতৰত বা তেওঁ বহুতে মৃত্যুৰ সৈতে যুঁজি আছে তেওঁ অৱস্থা বহুত বেয়া বহুতক এতিয়াও এতিয়াও চিনাক্তকৰণ কৰিছে বুলি কৈছে অলপ সময়তে মই গম পাইছোঁ খবৰ কৰিছোঁ আৰু গতিকে সিমান এটা ভয়ংকৰ পাছত সেই মুহূৰ্তৰ সেইটো তথ্য আৰু বাঢ়ি যোৱাৰ বহুতখিনিয়ে আচলতে চান্স আছে আমাৰ কাৰণে এইটো দুৰ্ভাগ্যৰ বিষয় আচলতে আমি বিচাৰিম যে তেওঁলোকক ঈশ্বৰে অকণমান হেৰি কৰক মৃত্যু পৰা বচাই তেওঁলোকক জীৱন দান কৰক আমি বিচাৰিম কিন্তু আচলতে এনেকুৱা এটা ভয়ংকৰ ঘটনাৰ পাছত আৰু এনেকৈ ক'ব পাৰি আৰুনো কি ক'বনো কওকচোন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ